নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ কাৰণত এই ভিডিঅ'টো কৰিব ওলাইছোঁ। সাধাৰণতে আমি ফল মূল খালে খুব ভাল বুলি কওঁ। চিকিৎসকে কয় যে ফল মূল খাব লাগে, ফল মূল খালে আমাৰ শৰীৰত ফাইবাৰ যায় আৰু ফাইবাৰ গুড বেক্টেৰিয়াৰ বাবে খুব ভাল আৰু সি আমাক সহায় কৰে। ইমিউন ছিষ্টেম বঢ়ায়, আমাৰ সৰু ল'ৰা ছোৱালীৰ বৃদ্ধি বিকাশত সহায় কৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে বা আনুষংগিক কেঞ্চাৰৰ দৰে সমস্যা দূৰ কৰে। কিন্তু আজি মই যিটো দৃশ্য দেখুৱাম আপোনালোকক, সেই দৃশ্যটো দেখাৰ পাছত আপুনিও ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈয়ে এইখিনি ফল মূলে আমাক ৰক্ষা কৰেনে যিকোনো ৰোগৰ পৰা। আপোনালোকক দেখুৱাই লৈছোঁ, চাওক এই কলখিনি কালি মাত্ৰ আনিছিলোঁ মই বজাৰৰ পৰা। চাওক এইবোৰ ভেঁকুৰ ধৰি গৈছেগৈ, ভেঁকুৰ ধৰি কেনেকুৱা ৰঙৰ হৈ গৈছে এইবোৰ। মই এতিয়া চুবলৈও মোৰ ঘিণ লাগিছে, ভিতৰখন গোটেই গেলি গৈছে। কল, বজাৰৰ পৰা অনা কল, গোটেইখন ক'লা 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 আৰু ভিতৰখন চাওক গোটেই কেনেকুৱা ধৰণৰ ৰং হৈ গৈছেগৈ। এই কলবোৰ মাত্ৰ কালি আনিছিলোঁ, কালি গধূলি অনা, গণেশগুৰি বজাৰৰ পৰা অনা কল এয়া। গোটেই কলবোৰৰ একেই অৱস্থা, গোটেইবোৰ ভেঁকুৰ। মানে আমি এই সন্দৰ্ভত বহু কেইবাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে বিষাক্ত কাৰ্বাইড মিলোৱা হয় বা এনেধৰণৰ কিছুমান কেমিকেল মিলোৱা হয়, যিবোৰ কেমিকেলৰ জৰিয়তে এই কলবোৰ সোনকালে পকাই দিয়া হয় আৰু বজাৰত মুকলি কৰি দিয়া হয়। কেৱল এখন দোকানৰ পৰাই যে আনিছোঁ তেনেকুৱা নহয়, মই সলাই সলাই বিভিন্ন দোকানৰ পৰা অনাৰ পাছতো, ইয়াৰ আগতো মই দুবাৰমান পাইছিলোঁ, তাৰপাছত মোৰ অলপ সন্দেহ হ'ল। তাৰপিছত দোকানীজনৰ ওপৰত মোৰ প্ৰথমে সন্দেহ হ'ল যে দোকানীজনে বদমাছগিৰি কৰিছে বা খেলি মেলি কৰিছে, মুনাফাৰ স্বাৰ্থত এনে কাম কৰিছে। কিন্তু যেতিয়া দেখিলোঁ গণেশগুৰিৰ গোটেই দোকানবোৰতেইচোন এনেকুৱা অৱস্থা, গোটেই দোকানবোৰ, এখন দুখন নহয়, গোটেই দোকানবোৰত যিমান কল ওলমি থাকে, সেই ওলমি থকা কলবোৰ যিবোৰ আমি একেবাৰে হালধীয়া ৰঙৰ দেখিবলৈ পাওঁ, গোটেই দোকানবোৰৰ পৰা অনাৰ পাছত এৰাতি মাত্ৰ ৰাখিব লাগে ঘৰত, এৰাতি বা কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত দুৰাতি বা দুদিন ৰখাৰ পাছত এনেকুৱা হৈ যায়। কিন্তু সাধাৰণতে মোৰ ক্ষেত্ৰত আগতে দুদিন ৰাখিলে হয়। কালি কিন্তু মই লৈ আহিছিলোঁ, লৈ অহাৰ পাছত মোৰ ৰাতিটোৰ ভিতৰতে ক'লা বৰণ হৈ গৈছে, গোটেই ভেঁকুৰ লাগি গৈছে আৰু মানে এইবোৰ খাব নোৱাৰা অৱস্থা। ভাবক এইবোৰ। মই বিভিন্নজনৰ সৈতে ফোনত কথাও পাতিলোঁ এই সন্দৰ্ভত, কাৰণ আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ, বাতৰি সম্প্ৰচাৰো কৰিছোঁ। আমি খাদ্য সুৰক্ষা বিভাগ, আমাৰ তথাকথিত খাদ্য সুৰক্ষা বিভাগৰ কথাবোৰ জনাইছোঁ, আমাৰ চৰকাৰক জনাইছোঁ, প্ৰশাসনক জনাইছোঁ। নাই, দুই এবাৰ ক'ৰবাত মানুহক দেখাই অভিযান চলোৱা হয়, তাৰপাছত সকলো ফুটুকাৰ ফেন হৈ পৰে। কিন্তু এইবোৰ যে আমি খাই আছোঁ, মই চিকিৎসকৰ সৈতে কথা পাতি গম পালোঁ যে এইবোৰে আমাৰ ইমিউন ছিষ্টেম কমহে কৰে। এইবোৰ যদি এই কলবোৰ যদি আমি খাওঁ, তেনেহ'লে আমি গম নোপোৱাকৈ খাই দিম, কাৰণ এইটো ক'লা হৈ যোৱাৰ পাছতহে মই নোখোৱাৰ সিদ্ধান্ত ল'লোঁ। মই ভাগ্য ভাল, কালি খোৱা নাছিলোঁ, এটা খাইছিলোঁ মাত্ৰ। কিন্তু খাই দিয়াৰ লগে লগে সি আমাৰ কেঞ্চাৰ শৰীৰত সৃষ্টি কৰাৰ এটা মূল কাৰণ হিচাপে কোৱা হৈছে। চিকিৎসকে কৈছে যিবোৰ ইয়াত কেমিকেল মিলোৱা হয়, সেই কেমিকেলবোৰৰ কাৰণে কেঞ্চাৰ হয়। সেই কেমিকেলবোৰৰ বাবে গৰ্ভাৱস্থাত থকা মহিলাৰ গৰ্ভপাতৰ দৰে ঘটনা হ'ব পাৰে। সেই কেমিকেলবোৰৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ বৃদ্ধি বিকাশত বাধা আহি পৰিব পাৰে, বিভিন্ন ৰোগে দেখা পাব পাৰে। মুখৰ ভিতৰত যে আলচাৰ হয়, আমি যে ইয়াত ওঠৰ ভিতৰত জিভাৰ তলত অলপ যে কেতিয়াবা আমাৰ যে ছাল অলপ গুচি যায়, তাৰপিছত যে আমি সাংঘাতিক বিষ অনুভৱ কৰোঁ, সেইবোৰো ইয়াৰে কাৰণ। লিভাৰ বেয়া হয়, আমাৰ সকলো বেয়া হয়, আৰু এইবোৰ আমি খাই আছোঁ। ভাবি চাওক এবাৰ, কল্পনা কৰক এবাৰ আমি কি খাই আছোঁ। এতিয়া কাক কি ক'ম, আমাৰ বাতৰিত বহু কেইবাৰ আমি এই কথাবোৰ সম্প্ৰচাৰ কৰাৰ পাছতো কাৰো গাত নালাগে। খাদ্য সুৰক্ষা বিভাগ বা এইবোৰ সংশ্লিষ্ট যিটো বিভাগে এইবোৰ বিষয়বস্তু চায়, তেওঁলোকে নাকত তেল দি শুই থাকে। লাজ লগাৰ কথা আমাৰ বাবে। একাংশ মুনাফালোভী ব্যৱসায়ী এই কামবোৰ কৰি আছে। কেৱল এখন দোকানত হ'লে মানিলোহেঁতেন, গণেশগুৰিৰ গোটেইবোৰ দোকানত, চাগে অসমৰ গোটেইবোৰ বজাৰতে এনেকুৱা কল এতিয়া ভৰি আছে। ৰাতিৰ ভিতৰতে কল পকাই দিয়া হয়, তাৰপিছত সেইবোৰ বজাৰত মুকলি কৰি দিয়া হয়। বিষাক্ত কেমিকেলযুক্ত কল বা যিকোনো পাচলি, অৱশ্যে মই আপেল বা আন ফল মূল আনিছোঁ, সেইবোৰত এনেধৰণৰ অৱস্থা পোৱা নাই মই। কিন্তু কলৰ ক্ষেত্ৰত এইটো মোৰ তৃতীয় অভিজ্ঞতা। আগতে আমি সৰুতে কল খাইছিলোঁ, এনেকুৱা হোৱা নাছিল, কিন্তু এতিয়া আজিকালি গোটেইবোৰ অকল নিজৰ টকা জেপত ভৰোৱাৰ প্ৰৱণতাৰ ফলতে হৈছে বুলি মোৰ সন্দেহ হয়। আশা কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰক, আৰু লগতে সংশ্লিষ্ট বিভাগে ব্যৱস্থা ল'ব লাগিব। আমি ধাৰাবাহিকভাৱে এনেধৰণৰ ভিডিঅ' সম্প্ৰচাৰ কৰি থাকিম, আৰু আমাৰ বাবে এয়া এটা চিন্তাজনক। আমাক পংগু কৰা হৈছে, আমাক বেমাৰী কৰা হৈছে, আমাক এনেধৰণেই এইবোৰ। সেইকাৰণে হয়তো কিডনীৰ পেচেণ্ট বাঢ়িছে এতিয়া, কিডনীৰ পেচেণ্ট, লিভাৰ পেচেণ্ট হস্পিটেলবোৰত বাঢ়িছে।
সন্তান জন্ম নোহোৱা মহিলাৰ সংখ্যা বাঢ়িছে, IVF কৰাবলগীয়া অৱস্থাৰ সৃষ্টি হয়, কিবা কৰাবলগীয়া অৱস্থাৰ সৃষ্টি হয়, এইবোৰ এটা মূল কাৰণ। এই কলবোৰ আকৌ দেখুৱাইছোঁ মই, এই কলবোৰ চাওক, সীমা এটা আছে সকলোৰে। আপোনালোকে মতামত দিয়ক আৰু ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰক। আকৌ আনিম।